বৰাক উপত্যকাত আজি প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দমচৰাত উচ্ছেদ প্ৰশাসনৰ বনাঞ্চলৰ ৩০০ বিঘা ভূমিত উচ্ছেদ প্ৰশাসনৰ বনাঞ্চলৰ ৫২২টা অবৈধ দখলকাৰী পৰিয়ালক উচ্ছেদ ৩৫খন এক্সকেভেটৰেৰে উচ্ছেদ চলাইছে প্ৰশাসনৰ লোকে পৰিস্থিতিৰ নিৰন্তৰৰ বাবে ১৫ শতাধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ২ শতাধিক বনকৰ্মীও নামিছে উচ্ছেদ অভিযানত আমি আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছো বৰাকত আজি এই প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দমচৰাত এই উচ্ছেদ অভিযান চলিছে প্ৰশাসনৰ বনাঞ্চলৰ ৩০০ বিঘা ভূমিত উচ্ছেদ কৰিছে প্ৰশাসনে আৰু ৫২২টা অবৈধ দখলকাৰী পৰিয়ালক উচ্ছেদ কৰিছে ইতিমধ্যে ৩৫খনকৈ এক্সকেভেটৰ নমাই দিয়া হৈছে আৰু সেই এক্সকেভেটৰসমূহে এফালৰ পৰা ঘৰসমূহ ভাঙি যাব যিসমূহ অবৈধ দখলকাৰীয়ে প্ৰশাসনৰ জাননী পোৱাৰ লগে লগে ঘৰ দুৱাৰ ভাঙি তাৰ পৰা আঁতৰি গৈছিল সেইসকল লোকৰ ঘৰ দুৱাৰৰ কোনো ক্ষয় ক্ষতি নহলেও যিসকল লোকে আকুৰগুজ হৈ প্ৰশাসনৰ জাননী লাভৰ পিছতো সেই স্থানতেই খুপৰিপুতি আছিল তেওঁলোকৰ ঘৰবোৰ আজি ভঙা যাব তেওঁলোকৰ ঘৰবোৰত আজি বুলডোজাৰ চলিব আৰু এফালৰ পৰা সকলো উচ্ছেদ কৰি সেই বনাঞ্চলখনৰ মাটি সম্পূৰ্ণৰূপে চৰকাৰৰ অধীনলৈ নিয়া হ'ব আৰু পৰিস্থিতি বিখম হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বা পৰিস্থিতি বিখম হ'ব পাৰে বুলি চিন্তা কৰিয়েই প্ৰশাসনে ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ১৫০০ৰো অধিক তাত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে হাইলাকান্দিৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ হাইলাকান্দিৰ সাংবাদিক অৰূপ সেনৰ সৈতে সংযুক্ত হৈছোঁ অৰূপ আজি ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ চলিছে পুৱাৰে পৰা গোটেই বিষয়টো সন্দৰ্ভত শেহতীয়া যিবোৰ কথা বতৰা সেইখিনি জানিব বিচাৰিম হয় ৰাজদীপ দেৱা গৈছে যোৱা ১৫ ডিচেম্বৰ হাইলাকান্দি বন বিভাগৰ তৰফৰ পৰা হাইলাকান্দি ঘাৰমুৰা যি সংৰক্ষিত বনাঞ্চল আছে এই বনাঞ্চলত জাননী প্ৰেৰণ কৰিছে যে ৫২২টাকৈ পৰিয়ালক তেওঁলোকে বনাঞ্চল সংৰক্ষিত বনাঞ্চল বসবাস কৰি আছে বহুত দীৰ্ঘদিনৰ পৰা আৰু তাৰ কাৰণে তেওঁলোকে এই বনাঞ্চলৰ পৰা আঁতৰি যাব লাগিব বুলি এটা জাননী প্ৰেৰণ কৰিছে জাননী প্ৰেৰণ কৰাৰ পৰা পিছতো দেখা গৈছে যে কিছু মানুহ গৈছিলে যদিও কিন্তু বহু ২০০-৩০০ পৰিয়াল যোৱা নাই বুলি বন বিভাগে জানাৰ পিছত তেওঁলোকে আকৌ 10 দিনৰ সময়সীমা দিছিলে কিন্তু এই সময়সীমা দিয়াৰ পিছতো এতিয়ালৈকে আজি যিটো উচ্ছেদ চলি আছে বৰাক উপত্যকাৰ বৃহৎ উচ্ছেদ অভিযান বুলি ক'ব লাগিব কিয়নো ৫২২টাকৈ পৰিয়ালক উচ্ছেদ কৰিব আৰু তাৰ ভিতৰত ২০০ পৰিয়াল এতিয়া তেওঁলোকে নিজ নিজ বাসস্থান এৰি তেওঁলোকৰ গন্তব্যস্থললৈ গৈছে কিন্তু যদিও বহু পৰিয়াল এতিয়ালৈকে যোৱা নাই আমি জানিব পৰা মতে যে ৮০ হেক্টৰ বিঘা বনাঞ্চলক বসবাস কৰিছে বেদখল কৰি ৰাখিছিলে আৰু যাৰ কাৰণে আজি এই বনাঞ্চলত উচ্ছেদ অভিযান চলাই আছে আর এতিয়ালৈকে যে আমি এই ঠাইত আছো জেলা প্রশাসনের কিংবা বন বিভাগের তরফ পৰা সংবাদ মাধ্যমত কিন্তু এই যি উচ্ছেদ অভিযান চলি আছে এই উচ্ছেদ অভিযানৰ স্থানত যাবলৈ বাধা দিছে আৰু দেখা গৈছে এই যি বনাঞ্চল আছে বনাঞ্চলত এতিয়া ৰাতিপুৱা ৭টা বজাৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত তেওঁলোকে এই উচ্ছেদ অভিযান চলাই আছে বুলি আমি জানিব পাৰিছোঁ ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে অৰূপ সেন